জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম এটা গুৰুত্বপূৰ্ণ আৰু শক্তিশালী জনগোষ্ঠী বড়ো জনগোষ্ঠী আৰু বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিন্তা যেনেকৈ আমি বিহুক বিশ্ববাসীৰ আগত পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰিছিলোঁ, ঝুমুৰক যেনেকৈ বিশ্ববাসীৰ আগত আমি পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰিছিলোঁ, তেনেধৰণে এই আদিম অসমৰ জনগোষ্ঠীটোৰ লোকনৃত্য বাগৰুম্বাকো আমি সমগ্ৰ বিশ্ববাসীৰ আগত তুলি ধৰাৰ এটা প্ৰয়াস তেখেতে মনতে পুহি ৰাখিছিলে। আৰু ঝুমুৰ আৰু বিহুৰ দৰেই খুব আনন্দ সুন্দৰ মন্ত্ৰমুগ্ধকৰ এটা দৃশ্যৰে এই লোকনৃত্যবিধক আমি সমগ্ৰ বিশ্ববাসীৰ আগত তোলাৰ প্ৰয়াসেৰে অহা 17 জানুৱাৰী তাৰিখে সেইদিনা শিল্পী দিৱসো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক স্মৰণ কৰি সমগ্ৰ অসমে শিল্পী দিৱস উদযাপন কৰে। এই পবিত্ৰ দিনটোতে বাগৰুম্বাক আমি তেনেধৰণে উপস্থাপনৰ প্ৰয়াস কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অনুষ্ঠানত তেখেতৰ উপস্থিতিৰে আমাক এই অনুষ্ঠানটোৰ সুস্থ বৃদ্ধি কৰিব আৰু তাৰ কাৰণে আজি বছৰৰ দ্বিতীয় দিনটোতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈ আহি তেখেতে গোটেইখিনি দিহা পৰামৰ্শ আমাক দি থৈ গৈছে আৰু সেই পৰামৰ্শ অনুসৰি আমি কামখিনি আমি আগবঢ়াম। অহা কেইদিন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আমাৰ এই গোটেই অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত, কাৰণ 23খন জিলাৰ শিল্পীসকল আহিব। প্ৰায় 10,000 শিল্পীয়ে এই নৃত্যত অংশগ্ৰহণ কৰিব। আমি আজি আৰু কাইলৈৰ ভিতৰত আমাৰ এটা ফাইনেল ভিডিঅ' ট্ৰেক আমি প্ৰস্তুত কৰি আছোঁ। এই 2টা দিনৰ ভিতৰত হৈ উঠিব আৰু 4, 5 আৰু 6 এই 3 দিনত আমাৰ বিভিন্ন জিলাত বিভিন্ন সমষ্টিসমূহত যিসকলে প্ৰশিক্ষণ প্ৰদান কৰিব, যাক আমি মাষ্টাৰ ট্ৰেইনাৰ বুলি কওঁ, 4, 5, 6 এই 3 দিনত মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ হ'ব। 8, 9, 10 এই 3 দিনত আমি প্ৰতিটো সমষ্টিত আমি আমাৰ শিল্পীসকলক এই যিটো আমি ট্ৰেক নিৰ্মাণ কৰিম ভিডিঅ', তেওঁলোকক আমি প্ৰশিক্ষণ প্ৰদান কৰিম। 8, 9, 10, 11 তাৰিখে শিল্পীসকলক আমি গুৱাহাটীলৈ লৈ আনিম। 12, 13, 14 আৰু 15 এই সৰুসজাই ফিল্ডত সমগ্ৰ অসমৰ সকলো শিল্পীক লৈ আমি একেলগে আমি ৰিহাৰ্চেল কৰিম, যাতে খুব সুন্দৰভাৱে তেওঁলোকে অনুষ্ঠানটোত গোটেই কথাখিনি বুজি পায়। 16 তাৰিখৰ দিনাখন আমি বিৰতি দিম আৰু 17 তাৰিখে সন্ধিয়ালৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিৰে প্ৰায় 10,000 অধিক বাগৰুম্বা লগত জড়িত হৈ থকা শিল্পীয়ে এই অপূৰ্ব লোকনৃত্যবিধ ৰাইজৰ ওচৰত তুলি ধৰিব।